নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ ৰামনৱমীৰ আজিৰ এই শুভ দিনটোত শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভক্তি ভৰা প্ৰণিপাত সেৱা নিবেদন কৰিছোঁ আশা কৰোঁ প্ৰভু ৰামচন্দ্ৰৰ কৃপাত আপোনালোক সকলোৰে জীৱনটো সুখৰ হওক ঘৰবোৰ সুখ সমৃদ্ধিৰে ভৰি পৰক তাকে কামনা কৰিছোঁ আৰু আজি এই শুভ দিনটোত আপোনালোকলৈ বুলি এটা খুব ভাল ধুনীয়া খবৰ মই দিবৰ কাৰণে ভিডিঅ'টো নগাঁৱলৈ গৈ থাকোঁতে ৰাস্তাতে প্ৰস্তুত কৰিবলৈ মন গ'ল যোৱাকালি ৰাতি এটা মেছেজ আহিলে আৰু সেই মেছেজটো মই আপোনালোকক পঢ়িয়ে শুনাই দিওঁ যে আপোনালোকৰ মনটো ভাল লাগিব তাৰ পিছত কথা কেইটামান কম আপোনালোকে সেইখিনি যদি আসলে ভগৱানৰ ভক্তি আৰু ফল প্ৰাপ্তি হৈছে সম্পূৰ্ণ বিশ্বাসৰ ওপৰত আপুনি কেনে ধৰণে ভগৱানক বিশ্বাস কৰে কেনে ধৰণে কথাবোৰ লৈ তাৰ ওপৰত নিৰ্ভৰ কৰিব মেছেজটো আছিল এনে ধৰণে ভাইটি তুমি কোৱাৰ দৰে মই মোৰ উইচ 3টা কাগজত লিখি বাবাৰ চৰণত দি সেৱা লৈ কাগজখন আনি ঘৰত থৈছো তাৰ ফাৰ্ষ্ট উইচ আমাৰ ফাৰ্ষ্ট উইচটো এমাহৰ ভিতৰতে পাই গলো মানে মই সন্তান এটা বিচাৰিছিলো এতিয়া মোৰ 4 মাহ আৰম্ভ হৈছে প্লিজ তুমি মোৰ সন্তানটোৰ বাবে তোমাৰ নামঘৰত চাকি এগছি দিবাচোন আৰু মোৰ সন্তানটো যেন সুস্থ সবলভাৱে এই পৃথিৱীৰ পোহৰ দেখা পায় 15 বছৰ হ'ল মোৰ বিয়া হোৱা কোনো সন্তান হোৱা নাছিল জয় শ্ৰীৰাম জয় বাবা বজৰংগবলী 15 বছৰ পিছত মানে বিবাহৰ 15 বছৰ পিছত সন্তান প্ৰাপ্তি তেওঁৰ সৈতে একেলগে বিয়া হোৱা মানুহৰ ল'ৰা ছোৱালী চাগে এতিয়া মেট্ৰিক দিবলৈ হ'ল তেখেতৰ কিমান দুখ কিমান কথা চাগে মানুহৰ শুনিব লগা হয় যিটো সমাজত চলি থাকে সন্তান নহলে যিটো আসলতে হ'ব নালাগে কিন্তু হৈ থাকে অপ্ৰিয় হলেও এইবোৰ সত্য কথা 15 বছৰ পিছত তেওঁ সন্তান প্ৰাপ্তি হৈছে তেওঁলোকে বুজিব কিমান সুখ আহিছে ঘৰখনত তেওঁলোকৰ আনন্দখিনি মই আপোনালোকক ক'বহে পাৰো সেই আনন্দৰ মই সমভাগী হ'বহে পাৰো কিন্তু সেই আনন্দ মই আপোনালোকক তেনে ধৰণে বুজাব নোৱাৰো তেওঁলোকৰ ঘৰখনত যি সুখ আহিছে যি আনন্দ আহিছে সেই দম্পতীহাল তেওঁলোকৰ পিতৃ মাতৃৰ ঘৰখনৰ যিটো সুখ সেই সুখৰ সীমাহীন আনন্দ চাগে ঘৰখনত চলি আছে 15 বছৰ ভাবকচোন আজি 2026 চন হ'ল 26 চনৰ পৰা 15 বছৰ আপুনি বেক হৈ যাওকচোন 2011 চনতেই চাগে তেখেতৰ বিয়া হৈছিলে গতিকে এনেবোৰ খবৰে মনবোৰ আনন্দিত কৰে খুব বেছি ভাল কৰে এই যে সন্তান প্ৰাপ্তিৰ কথাটো তেওঁ লিখিছে 3টা উইচৰ কথাটো এই নিয়মটো মই যোৱা বছৰ মই দিছিলো গৰম বন্ধৰ সময়ত জুলাই মানত এই নিয়মটো মই কৈছিলো আপোনালোকক এই নিয়মটো কৰক আপোনালোকে ভাল ফল পাব বুলি কৈছিলো শাওন মাহৰ নিয়ম আছিল যোৱা বছৰ জুলাই আগষ্টৰ এই নিয়মটো কৰি বহু লোকে সফলতা লাভ কৰিলে সন্তান প্ৰাপ্তিৰ সুখৰ পৰা আৰম্ভ কৰি চাকৰিৰ পৰা আদি কৰি বিভিন্নজনে বিভিন্ন সফলতা অৰ্জন কৰিলে তাৰ বাবে মই সেই একেটা ভিডিঅ'কে একেটা নিয়মেই মই পিছত বহু মানুহ সফল পোৱাৰ কাৰণে বহুতে সুধি থকাৰ কাৰণে আকৌ সেই নিয়মটো আপোনালোকক ভিডিঅ' আকাৰে দিছিলো ছেপ্টেম্বৰ মানত আপোনালোকে ছেপ্টেম্বৰ মাহত বহু লোকে ফল প্ৰাপ্তি কৰা ভিডিঅ'টো বুলি চালেই সেই কথাখিনি গমেই পাব কিন্তু এই কথাটো মই আকৌ এতিয়া দীঘলীয়া কৰি ভিডিঅ'টো নবনাও কিন্তু সেই নিয়মখিনি বহুতেই কৰিলে বহুতেই ফল প্ৰাপ্তি কৰিলে আৰু সেইকাৰণে কওঁ যে ভগৱানৰ কৃপা পাবলৈ হলে আপোনাৰ বিশ্বাসটো লাগিব আপোনাৰ ভক্তিটো লাগিব কালিও মোক এজনে ফোন কৰিছিল অলপ দূৰৰ পৰা তেখেতৰ ঘৰলৈ নিমন্ত্ৰণ কৰিছে তেখেতৰ স্বামীৰ বাবে মই তেখেতক কৈছো যে আপুনি বাৰু মাতিছে মই যাম কিন্তু আপোনাৰ স্বামীৰ সেই ভক্তি ভাৱটো আছে নে নাই যদি আপোনাৰ স্বামীৰ সেই ভক্তি ভাৱটো নাই তেনেহলে তেওঁ সফলতা কিন্তু নাপাব কাৰণ মই মোৰ যোৱাৰ কথাটো কৈছো যে মোক আপোনালোকে মাতে ময়ো আজি আহিছো নগাঁৱলৈ হনুমান চালিসা বজৰংগ বাণখন পাঠ কৰো আপোনালোকে শুনে কিন্তু আপোনালোকৰ এটা দায়িত্ব আপোনালোকৰ বিশ্বাসটো আপোনাৰ ভক্তি আপোনালোকে কৰিব বিশ্বাস আপোনালোকে কৰিব আৰু ভগৱানে দিব বুলি আপোনালোকে তেওঁক আহ্বান জনাব মই পাঠ কৰি দিওঁ সেইটো এটা বেলেগ কথা কিন্তু এই যিখিনি নিয়ম দিয়া হৈছিলে এই নিয়মখিনিত বহুত ফল পালে ইতিমধ্যে আৰু বহুত ফলৰ খবৰ ইতিমধ্যে আহিছে আৰু অলপ আগতেও এটা
মেছেজ পাইছিলোঁ যে নামঘৰত চাকি জ্বলাব দিছিলে, সেই চাকি জ্বলাব দিয়াৰ পিছত তেওঁলোকে কৈছে যে বহুদিনৰ পৰা ফচি থকা ধন কিছুমান উদ্ধাৰ হ'ল। তেওঁ মোক নামঘৰত চাকি জ্বলাবৰ বাবে 11 টকা এটা দিছিলে, স্ক্ৰীনশ্বটো দিছিলে। গতিকে মানুহৰ ভাল হ'ব লাগে। এতিয়া নামঘৰত আমি চাকি এগছ জ্বলোৱাৰ লগে লগে আপোনাৰ বাবে যদি কয় যে চাকি এগছ দিব লাগে, সেইখিনি মই কেতিয়াও আজিলৈকে বিচৰা নাই আপুনি কিবা এটা দিয়ক বুলি, কাৰণ সেইটো মোৰ মানসিকতাই নকয়। মই কেৱল এটাই কথাই কওঁ, যদি আপুনি ইচ্ছা কৰে ধূপডাল কিনিবলৈকে অন্তত 11 টকা এটা দিয়ক, যাতে আপুনিও মনত শান্তি পায় যে আপোনাৰ বাবে বা আপোনাৰ নামত এগছি চাকি বা এপেকেট ধূপ কিনা হৈছে। কিন্তু মই এইকাৰণে নিবিচাৰোঁ যে বিতৰ্ক বহুতে কৰিব বিচাৰে আৰু সেইবোৰ কথা মোৰ ভাল একেবাৰে নালাগে। গতিকে নিদিয়াটোৱে সকলোতকৈ বেছি ভাল। আপোনালোকে আহিব লাগে গোসাঁইঘৰত চাকি জ্বলাবৰ কাৰণে, সেইটোৱে মই সকলোকে আহ্বান জনাওঁ। বহু লোক আহি থাকে, ফল প্ৰাপ্তি কৰে। সকলোৱে যে 100জন মানুহে আহিলে যি মনৰ ইচ্ছা লৈ আহিছে 100জনেৰে মনৰ আশা পূৰ্ণ হয়, সেইটোতো কোনেও ক'ব নোৱাৰে। কিন্তু যিবোৰ খবৰ পাওঁ, যিবোৰ খবৰ তেওঁলোকে দিয়ে, বহুত বেছি আনন্দিত হওঁ, ভাল লাগে। আজিৰ এই ৰাম নৱমীৰ এই শুভ ক্ষণত মই আপোনালোকৰ বাবে এই 15 বছৰৰ বিবাহৰ পিছত সন্তান প্ৰাপ্তি হোৱা লোকজনৰ খবৰটো দি বহুত বেছি আনন্দ লাভ কৰিছোঁ, বহুত বেছি মনটো ভাল লাগিছে আৰু আপোনালোকৰো চাগে ভাল লাগিছে। গতিকে ভিডিঅ'বোৰ বনাই থাকোঁ, আপোনালোকে শ্বেয়াৰ কৰিব পাৰে, কিন্তু মই অনুৰোধ কেতিয়াও নকৰোঁ যে শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্ট কৰক, মই কেতিয়াও নকৰোঁ। খালি এটাই কওঁ যে ভাল যদি আপোনালোকে পায় তেনেহ'লে আনে বুজিব পৰাকৈ, আনে চাব পৰাকৈ আপোনালোকে দিব পাৰে, যাতে সকলোৰে মংগল হয়। গতিকে দীঘলীয়া নকৰোঁ, নগাঁৱলৈ আহি আছোঁ, আহি পাম আৰু। গতিকে সকলোৰে কুশল মংগল কামনা কৰিছোঁ, লগতে ৰাম নৱমীৰ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভালে থাকক, কুশলে থাকক, সুস্থ থাকক, ভগৱানৰ নাম লওক, ভগৱানৰ কৃপা পাবৰ কাৰণে তেখেতক আপোনালোকে হনুমান চালিচা ৰেগুলাৰ পাঠ কৰি থাকক আৰু আপোনালোকৰ ভাল হ'ব। আৰু মই আছোঁ আপোনালোকৰ লগত। ভালে থাকক। জয় শ্ৰীৰাম। ধন্যবাদ।